মহাবীর প্ৰসাদ আগৰৱালা। নমস্কাৰ বন্ধু, ৱেলকাম টু ৰোমান্স আপডেট। নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ আজি আমি আপোনালোকক লৈ আহিছোঁ শিৱসাগৰ জিলালৈ বান সাহায্যৰ বাবে। আৰু আমাৰ আজি 3 নম্বৰ বাৰ, মানে 3 নম্বৰ বাৰৰ বাবে আমি যাত্ৰা আৰম্ভ কৰিছোঁ। নতুনকৈ ক'বলগীয়া কথা নাই, আপোনালোকে সকলোৱে গমেই পাইছে। এয়া আমাৰ এখন গাড়ী এয়া মাল লৈ গৈছে। তাৰ পাছত আৰু এখন আহি আছে। কোন কোন আহিছে আমি পাছত দেখুৱাম। এইফালে এয়া ককাই আহিছে আমাৰ আকৌ এবাৰ এইফালে বাইদেউ আছে। বাকী এইবাৰ যেনিবা আমি অকণমান খোৱা বস্তু লৈ আহিছোঁ, তাতে খোৱা বোৱা হ'ব। যাত্ৰা আৰম্ভ কৰিম। আমি আহি বোকাখাটৰ পৰা জাজি পালোহি, এতিয়া পাই গ'লোহি জাজি। গতিকে চাই থাকিব, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তৃতীয়বাৰৰ কাৰণে, মোৰ দ্বিতীয়বাৰ তেনেকৈ, আৰু আপোনালোকেও চাই থাকিব ভিডিঅ'টো শেষলৈকে। এইখন গাড়ীত মাল লৈ লোৱা হৈছে। এইবাৰ খোৱা বস্তুতকৈ আমি অন্য সামগ্ৰীহে লোৱা হৈছে। আমাৰ কাপোৰ লৈছে ন, কি লৈছে বাইদেউ? আঁঠুৱা লৈছে, বেডশ্বীট আৰু লেডিজৰ কাপোৰ, বিশেষকৈ চাদৰ মেখেলা, পেটিকোট, ইনাৰ আৰু ঔষধ লোৱা হৈছে। আৰু আমাৰ লগত কোন কোন আহিছে আপোনালোকে দেখিব, গম পাব, চাই থাকিব ভিডিঅ'টো শেষলৈকে। অভিশপ্ত দিনটোৰ পৰা আজি তাৰিখলৈকে 13 দিনত ভৰি দিছে। তথাপি সাগৰত সোমাইছোঁ। এইফালে জলমগ্ন হৈ আছে। এতিয়াও ইয়াত দেখিছেনে গাড়ীবোৰ এনেধৰণে ৰাখিছেই। জাজি পাৰ হ'লে শিৱসাগৰ ডিষ্ট্ৰিক্ট। আমি প্ৰথম দিনটোত আহোঁতে এইসমূহত কেম্প আছিলে ন ককাই? 26 তাৰিখে আছিলে ইয়াত। এতিয়া অলপমান ঘূৰা-ঘূৰি হৈছে। এয়া চাৰিং পাইছোঁহি, সোমাই যাব লাগিব। এইয়া শিৱসাগৰ, অসম, চাৰিং 1 নং কি বাৰতি গাঁও বৰনামঘৰ, স্থাপিত 1946 চন। এই গাঁওখনো এই জলপ্ৰলয়ত জলমগ্ন হৈছিল। এতিয়া পানী শুকাইছে যদিও ইয়াৰ বিপদ আঁতৰি যোৱা নাই। চব এইসমূহ গাঁও পানীৰ চিন আছে এতিয়াও। ক্ৰমান্বয়ে ভিতৰলৈ সোমাই গৈ আছোঁ। হেচেংবৰ হেৰিটেজ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, বোকাখাটৰ সাংবাদিকসকল, বোকাখাটবাসী ৰাইজৰ সহযোগত আমি 26 তাৰিখে সাহায্য দিবলৈ শিমলুগুৰি চন্দ্ৰ গাঁৱলৈ গৈছিলোঁ। দ্বিতীয়বাৰৰ কাৰণে সকলোকে আমি লৈ আহিছোঁ। 71 ঘৰ ইয়াত বানাক্ৰান্ত আছে, পৰিয়াল আছে, বানাক্ৰান্ত পৰিয়াল। গতিকে আমি যিমান পাৰোঁ ইয়াতে ৰব নে কি কৰিম চাই লওঁ, তাৰ পাছত আমি আপোনালোকক দেখুৱাম। আৰু লগত আমাৰ আহিছে, সোমাই গৈ থাকিম। এয়া চব অসমীয়া সমাজৰ পৰম্পৰা, জ্যেষ্ঠজনক সেৱা জনাইছে। এইসমূহ গাঁও দেখিছেনে? এতিয়াও ইয়াৰ বাৰীত পানী সোমোৱাৰ চিন এতিয়াও আছে। গতিকে আমি অলপকৈ আপোনালোকক দেখুৱাম। ইয়াৰ পৰাই আমাৰ সাহায্য বিতৰণ কাৰ্যসূচী আৰম্ভ কৰিম। বাইদেউ আহক। নমস্কাৰ দেই। এইবোৰ গোটেই পানী সোমাইছিলে চব। এয়া ৰাজীৱ বৰা, আমি কৈছোঁ দেখিয়ে থাকে আৰু ন। আমাৰ প্ৰথম টাৰ্গেটত এইখন গাঁও ধৰা হৈছিলে, কিন্তু বিশেষ সময় নহ'ল। গতিকে আমি দ্বিতীয় দিনৰ বাবে ৰাইজৰ খবৰ ল'বলৈ চাৰিং গাঁৱলৈ আহিছোঁ। গতিকে চাই থাকিব, আমি দেখুৱাম আপোনালোকৰ। আৰু এইগৰাকী আমাৰ অভিজিত নাথৰ শহুৰবাৰী। নমস্কাৰ। এয়া গৃহিণী। নমস্কাৰ দেই। নমস্কাৰ।
নমস্কাৰ জনাইছো আমাৰ ঘৰত থকা মানুহে মানুহৰ বাবে কৰিব নোৱাৰা কাম একো নাই অলপ কমি হয় যদি খাব লগা দেওবাৰে সন্তোষ কৰো তাৰপিছত আপোনাৰ কি লোৱা ব্লক নেপালী খুটিও যোৱা হ'ল বৰ মিচিং গাঁৱলৈও গৈছিলো খাব পাই গ'লো 19 তাৰিখে প্ৰথম পানীটো আহিছে জাজি মথাউৰি ভাঙি পেলাই আমাৰ 19 তাৰিখৰ দিনা 19 তাৰিখে পানী এইটো চাইডৰ পৰা এইটো চাইডলৈ সোঁত বৈ গৈছে ভিতৰেদি তাৰ পাছত এটা ৰাতি থাকি পাছদিনা পানীটো শুকাই গ'ল 20 তাৰিখৰ দিনা ৰাতি 1টা বজাত দিখৌ আৰু দৰিকা ভাঙি পেলাই নি এইফালৰ পৰা সোঁত বৈ এইপিনেদি ওলাই গ'ল মুঠতে 19 তাৰিখৰ পৰা আৰম্ভ 19, 20, 21, 22, 23 তাৰিখে আমাৰ ইয়াত পানীটো চোতাল ওলাইছে আমাৰ নাথগাঁও 120 ঘৰ মানুহ পানীত তল এনেকুৱা পানী আমাৰ আৰু দেউতাহঁতেও ককাহঁতেও গম পোৱা নাছিলে যে চাৰিং নাথগাঁৱত এনেকুৱা পানী আহিব কিন্তু এইবাৰেই প্ৰথম এনেকুৱা দুৰ্যোগ হ'ল চাৰিং নাথগাঁৱত এতিয়া আহিছে নতুনকে আমি ধৰক 19 তাৰিখে সোমাইছিলে কোন তাৰিখে আমাৰ পহিলা পানী কৰিছিলে 19 তাৰিখে পানী কৰিছিলে 27 আহিছে 11টা বজাত আমাৰ ইয়ালৈ আহিছে আমি 11টা বজাত বা 12টা বজাৰ ভিতৰত আমি দৰ্শন তেতিয়া কয় তেখেতে ক'লে যে বোলা পানী আহিছে চাওঁগে তেতিয়া মই ক'লো যে হেৰি নহয় মই গা চাটো ধুই ধূপ চুপ জ্বলাই চাকি তাকি জ্বলাই পেলাই গৈ আছো ভাত গৈ দাইল দি পেলাই গৈছো তাৰপৰা আহি পাইছোহি মই মানে নিমখ চিমখ দি ঘৰটো চফা কৰি থৈ গৈছো চোতালখন পানী এডোঙা দেখিছো মই যে এডোঙা পানী কৰোঁ তাৰপৰা বুলি দেখি যে মানুহ দুজন মানে কৈছে তোমালোকৰ পিছফালে বহুত ডাঙৰ পানী আহিছে মইতো ঘপককে কৈছে কেনেকে ডাঙৰ পানী তাৰপৰা চালো পানী এডোঙা ৰৈ আছে তাৰপৰা চাইছো আৰু একদম ধুমাধুম আহিছে তাৰপৰা ধান আছিলে 10 বস্তা আছিলে 10 বস্তাটো কি কৰিলো মই মানুহ এজনক লগাই পেলাই বাৰান্দাত থলো বাৰান্দাত যেতিয়া উঠিছে একেবাৰে পানী নোসোমাই এনেকুৱা কৰি আছে মইতো ভয়ো লাগিছে বেয়াও লাগিছে তাৰপৰা বোলো নহয় পানী সোমালেই দেখোন ইনভাৰ্টাৰটো খোলক আপুনি আৰু পানী ধানটো আমি এই বিচনাখন আছিলে দেই এতিয়া বিচনাখন মই কেনেকে নিছো ক'ব নোৱাৰো লৈ গৈ পেলাই ধানৰ বস্তাত দাঙিও পোৱা নাছিলো অপাৰেশ্যন হৈছিলে কি বুলি বুজাম তথাপিতো সেই বিপদৰ সময়ত আমি আহিব নোৱাৰিলো তথাপিতো পাছত আমাৰ অতীৰ্থ অভিজিত নাথ লগতে আহিছিল বাবে আমি সকলোৱে কিছু বস্তু আপোনালোকৰ অঞ্চলৰ একেবাৰে দুৰ্ভগীয়া যিসকল লোক আছে যাৰ ঘৰত মানে এই বানপানীয়ে কোনোতো ভবা নাই এনেকুৱা এটা অৱস্থা হ'ব বুলি অসমত বা অকস্মাতে হোৱা এই বিপদত কিঞ্চিত যদি সহায় মাত এষাৰ লগাব পাৰে তেওঁ তেনেকে ভাবিলে তেখেতৰ কথাটো আমি চন্দন দাক ক'লো আমি ঘৰতো কোৱা নাই ইয়াত মানে যে চন্দন দাক ক'লো এনেকুৱা লোক যদি আছে 25 ঘৰমান মানুহ আপোনালোকে এখন লিষ্ট বনাই দিব লগোৱাৰ বুলি আপোনালোকৰ ওচৰলৈ আহিছে আৰু তেখেতৰ লগত আমাৰ মাজত আছে জিতু শৰ্মা ৰাজখোৱা বোকাখাটৰে মানুহ সদৌ অসম সাংবাদিক সন্থা অল আছামৰ সভাপতি তেখেতো এজন সমাজকৰ্মী এজন ৰুমান দা আন এজন সমাজকৰ্মী শিক্ষক কিন্তু সাংবাদিকো কৰে সমাজকৰ্মী এই বিপুল দা এজনো সমাজকৰ্মী আৰু ৰত্নেশ্বৰ দা এইজন এজন কলেজ শিক্ষক কিন্তু সাংবাদিক সমাজকৰ্মী গায়ক তেখেতৰ বহুত চিনাকি আছে তো আমি সকলো লগ হৈ তেখেতৰ লগত আপোনালোকক মাত লগাবলৈ আহিম তো আমি এজনকৈ চন্দন দাই কেনেকে লিষ্টমতে কাক কি কৰিব পাৰে লিষ্টখন চন্দন দাৰ হাততে দিছো হয় নেকি মই চবে চিনি পাইছে আমাৰ বিমল দাৰ তেখেতে মোক ফোন কৰিলে ক'লে যে একেবাৰে গাঁৱত দুখীয়া যিখিনি মানুহ সেই মানুহখিনিক বেছি বান্ধিত মানে দুখীয়া বান্ধিত সেই মানুহখিনিক এটা মানে আমাৰ বোকাখাটৰ তেওঁলোকে সকলোখিনিয়ে মানে এটা সাহায্য কৰিবলৈ আগবঢ়াম বুলি মোক ক'লে মোক এখন লিষ্ট বিচাৰিলে মই হয়তো গোটেই গাঁওখনৰ আৰু মানুহ থাকি গ'লেও মই লিষ্ট দিবলৈ সক্ষম নহ'লো
সমাজকৰ্মী মহাবীৰ প্ৰসাদ আগৰৱালা। বীৰেন নাথ, বিহুৱাদা নিও দীপেন নাথ, হেম হৰিনাৰায়ণ নাথ, পৱন নাথ। আপোনালোকক দেখুৱাইছো এয়া চাৰিঙৰ নাথ গাঁৱত আছো আৰু তেখেতসকলক এয়া ভিতৰুৱা আমি যিসকল আহিছিলো মানে এয়া এসাজ কাপোৰ আহিছে নি আপোনালোক এইজন দেই আমাৰ এইজনে চাৰিঙৰ নাথ গাঁৱত আমি সাহায্য প্ৰদান কৰিছো আৰু এই ঘৰখনতো বানপানীৰ প্ৰাদুৰ্ভাৱ আছিল আৰু আপোনালোকক প্ৰথমতে জনাইছো এয়া হৈছে চাৰিং নাথ গাঁৱৰ পৰা বিবাহ কৰাইছে আমাৰ সতীৰ্থ অভিজিত নাথ আৰু তেখেতৰ পৰিবাৰৰ এয়া গৃহ। ইয়াতো বানৰ যদি আমি পানীৰ চিন চাবলৈ যাওঁ তেনেহ'লে দেখিব ইমান মানলৈকে পানী সোমাইছিলে আৰু এই গাঁওখনৰ ৭১ ঘৰ প্লাবিত হৈছিলে। আজি আমি বোকাখাতৰ পৰা আহিছো ফেচেংবৰ হেৰিটেজ আৰু আমাৰ শ্ৰদ্ধাৰ বিশিষ্ট সমাজকৰ্মী মহাবীৰ প্ৰসাদ আগৰৱালাৰ দেৱৰ নেতৃত্বত আমি আহিছো আৰু ইয়াত সংগ দিছে যুৱ ছাত্ৰ পৰিষদৰ কেইবাগৰাকীও বিষয়ববীয়া আছে। আমি আপোনালোকক দেখুৱাইছো এটা কোনোবা সময়ত একে দুখৰ পৰিৱেশে বিৰাজ কৰিছে। আমি আহিছো কথাটো ভাবিলে আচলতে দুখ লাগে। আমি কথা বতৰা পাতি থাকিম এই মাৰ পৰা মাইনা আৰু আমাৰ চিনি পায় নহয় এই ঘৰৰ ভিতৰলৈকে পানী হৈছিলে। আমি যিসকলে চাই আছে তেখেতসকলক আমি জনাইছো আৰু এনেধৰণৰ আমি বৰযাত্ৰীৰ লগতো আহিছিলো আৰু আজিও আহিছো। এনেধৰণৰ বিপদৰ সময়ত মাত এষাৰ দিবলৈ আমি আহিছো। এয়া চব পৰিৱেশ এটা